সমগ্ৰ ৰাজ্যৰ লগতে আজি জালাহত নিজৰ প্ৰাপ্য বিচাৰি স্বাস্থ্য কৰ্মীৰ কৰ্মবিৰতি। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ জালাহ ব্লকৰ অধীনস্থ শতাধিক স্বাস্থ্য কৰ্মীয়ে জালাহত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱাৰে পৰা অব্যাহত ৰাখিছে কৰ্মবিৰতি। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ উদ্যোগত তিনিদিনীয়াকৈ অব্যাহত প্ৰতিবাদী কাৰ্যসূচীৰ বাবে অচল হৈ পৰিছে স্বাস্থ্য সেৱা। অহাৰ বাটেৰে উভতিছে ৰোগী। আমাৰ দাবী মানিবই লাগিব, সমকামৰ সম দৰমহা প্ৰদান কৰক, NHM ঠিকাভিত্তিক কৰ্মীৰ চাকৰি নিয়মীয়া কৰক, সপ্তম দৰমহা আয়োগ মতে দৰমহা প্ৰদান কৰক, NHM সন্থা জিন্দাবাদ, আমাক ন্যায় প্ৰদান কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। স্বাস্থ্য কৰ্মীসকলৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব। স্বাস্থ্য সেৱা ব্যাহত হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ খুদ জগৰীয়া হ'ব বুলি প্ৰতিবাদী স্বাস্থ্য কৰ্মীসকলে চৰকাৰক সকীয়াই দিয়ে। অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনায়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। বাক্সা জিলাৰ NHM কৰ্মচাৰীসকলে একেলগে হৈছোঁ, যিসকলৰ মানে নিয়মীয়া কৰা নাই এতিয়ালৈকে, সিহঁতে মিলি কিনে আমি আজি ইয়াতে একত্ৰিত হৈছোঁ। কাৰণ আমাৰ বহুত বছৰ ধৰি ইয়াতে NHM কৰ্মচাৰী আছে বা আমি CHO হওক কেইজনমান ইয়াতে আছোঁ উপস্থিত। আমাৰ মানে কোনো ধৰণৰ চাকৰি কৰা নাই, নিয়মীয়া কৰা হোৱা নাই। আমি ইয়াতে আহিছোঁ, আমি ইয়াতে ইমান কষ্ট দি কাম কৰি থাকোঁ। ডেইলি মানে আমাৰ কি কৰিব লাগে, সদায় ডাটাবিলাক আমি আপলোড কৰিব লাগে। গোটেই দিনটো আমি আমাৰ নিজা কৰ্মস্থলীত যাই কিনে ডাটা কালেক্ট কৰোঁ। সেই ডাটাখিনি আমি কি কৰোঁ, ৰাতি পৰ্টেলত আপডেট কৰোঁ। যদি আমাৰ ইমানে দৰকাৰ হয় চৰকাৰৰ, তেনেহ'লে আমাৰতো এটলিষ্ট কৰিব লাগে, নিয়মীয়া কৰিব লাগে। যিখিনি মান কৰ্মচাৰী অলৰেডি আমাৰ নিয়মীয়া কৰা হৈ গৈছে, সেইখিনি কৰ্মচাৰী দি আমাৰ চৰকাৰৰ যিটো স্বাস্থ্য সেৱাৰ কামখিনি সম্পূৰ্ণ নহয়। কাৰণ বাইদেউহঁতে বহুত পুৰণা আছিল, যিখিনি নিয়মীয়া কৰা হৈছে অলৰেডি, সেইখিনিয়ে মানে নতুন যিটো আপডেট আমাৰ পৰ্টেলত আপডেট কৰিব লাগে। কিবা কিবি নতুন কাম কেইদিন পিছে পিছে নতুন নতুন আপডেট আহি থাকে, সেইবিলাক কৰিব নোৱাৰে। আমি নতুন যিকেইটা কৰ্মী আছোঁ সেইকেইটাহে কৰোঁ। যদি আমাৰ সেইখিনি কাম কৰিব লগা হয়, সেইকাৰণে আমাৰ সমকামৰ কাৰণে সম দৰমহাটো প্ৰদান কৰিব লাগে। কিন্তু তাতে আমাৰ চৰকাৰৰ কোনো আগবাগ নাই দেখা পোৱা। ইমান দিনৰ পৰা আমি শুনি আহিছোঁ যে 2014 পৰা আমাৰ চৰকাৰে কৈছিল যে NHM কৰ্মচাৰীবিলাকক ৰেগুলাৰ কৰিব। এতিয়ালৈকে কিন্তু সেইটো ৰেগুলাৰ কৰা হোৱা নাই। কিন্তু আমি যদি প্ৰত্যেক দিনা যিবিলাক কাম আছে সেইবিলাক যদি নকৰোঁ, তেনেহ'লে আমাৰ গুৰুত্বটো বুজি পাব। যদি আমি ইমান দিনে ৰাতি নিশাই কাম কৰি কিনে আমাৰ চব কামবিলাক কৰি আছোঁ, সেই কাম কৰাৰ পাছতো যদি আমাৰ সেইবিলাক সমকমৰ কাৰণে দৰমহাটো নিদিয়ে, তেনেহ'লে আমাৰো বহুত দুখ লগা কথা আছে বা আমি সেইবিলাক কামত বেছি অজুহাত নেদেখাওঁ। আনকি আমাৰ যিটো আমি CHO হওঁ, কিন্তু আমাৰ ৰেগুলাৰ পদবীত নাই কাৰণে আমাৰ বহুত কিছুমান তলৰ ৰেংকৰে হওক বা কিবা ৰেংকৰে হওক, সেইবিলাকে আমাক কোনো দিয়া নাই, কোনো ৰেচপেক্ট পোৱা নাই আমি চাব চেণ্টাৰত বা হেল্থ কৰ্মচাৰীত। কাৰণ আমাৰ ইটো হোৱা নাই, ৰেগুলাৰ নাই। আমাৰ কোনো কথাত সিহঁতে নিদিয়ে, গুৰুত্ব ইমান নিদিয়ে। গতিকে আমি যদিও ওপৰৰ পদত আছোঁ, যদিও CHO হৈ আছোঁ, কিন্তু আমি সেইখিনি মৰ্যাদা পোৱা নাই, কাৰণ আমাক নিয়মীয়া কৰা হোৱা নাই। গতিকে আমি এইবিলাক আমি কামৰ পৰা আমি বিৰত থাকিম। তিনিদিনীয়া কাৰ্যসূচী লোৱা হৈছে আৰু তিনিদিনীয়া কাৰ্যসূচী আমি এইটো কণ্টিনিউ কৰি ৰাখিম। সেইকাৰণে আমি মানে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে ছাৰলৈকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ কৰ্মচাৰী নোহোৱা, আমাৰ মানে NHM নতুন যিকেইটা মানে আপডেট কৰা হোৱা নাই, এই কৰ্মচাৰীবিলাক মানে হেল্থ ছেক্টৰৰ কি হয়, বেকবন বুলি ক'ব পাৰোঁ, আমি মেৰুদণ্ড বুলি ক'ব পাৰোঁ। আমি নহ'লে মানে আমাৰ কোনো কামে সংশোধন নহ'ব। গতিকে আমাৰ এইবিলাকৰ প্ৰতি লক্ষ্য ৰখাটো আমি আমাৰ মামাক মানে অনুৰোধ জনাইছোঁ। আমি গোটেই 2006 পৰা কৰ্মৰত হৈ আছোঁ NHM-ত। তো আজি আমি ইয়াৰ আগতো আমি চৰকাৰক আহ্বান কৰিছিলোঁ
অনুৰোধ কৰিছিলোঁ যে আমাৰ চাকৰিবিলাক মানে নিয়মীয়া কৰক, সেইটোতো নকৰিলেই। আৰু আজি ধৰক একে চেয়াৰত আমি দুজন কৰি বাইদেউ থাকিলে এজনৰ দৰমহা মানে বহুত দৰমহা, আৰু আমি নিম্ন দৰমহাত চলিব লগা হৈছে। গতিকে চৰকাৰে আমাক কোনো ধৰণৰ মানে পে স্কেল দিয়া নাই। গতিকে আমি স্বাস্থ্যমন্ত্ৰীক আহ্বান জনাওঁ যাতে অতি শীঘ্ৰে আমাক 7 পে গ্ৰহণ দিয়ক, প্ৰদান কৰক। আজি এই ধনাস্থলীৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ সম দৰমহাটো দিয়ক। আমাৰ ফালে চকু মেলি চাওক। আজি আমি আমাৰ 20 বছৰে চাকৰি হ'ল, কিন্তু আমি কোনো ধৰণৰ সহায় আমি নাপালোঁ। কোভিডৰ কালত আমাক মানে কোভিড যোদ্ধা মানে বনাইছে আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে, কিন্তু আমাক এতিয়া প্ৰতাৰণা কৰি আছে। গতিকে আমি আমাৰ মুখ্যমন্ত্ৰীক, মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান কৰোঁ যাতে আমাৰ কামৰ দৰমহা দিয়ক, লগতে 7 পে আমাক দিয়ক। আৰু দৰমহা দি আমি চলিব নোৱাৰোঁ। আমাৰ ইমান গাঁৱে ভূঞে আমি যাব লাগে, নদী পাৰ হ'ব লাগে। আমাৰ ৰ'দ নাই, বৰষুণ নাই, চবতে আমি গাঁৱে গাঁৱে ঘূৰি আমি বাচ্চা গৰ্ভৱতী মহিলা, তাৰপিছত আমি শিশুসকলক সুৰক্ষা দি আছোঁ। জন্ম মৃত্যুৰ হাৰ আমি কমাই আছোঁ। আমাৰ NHM ছোৱালীয়ে, আমি কৰ্মচাৰীবিলাকে ইমান কষ্ট কৰোঁ, তথাপিও আমাৰ ফালে চৰকাৰে চকু মেলি নাচায়। গতিকে স্বাস্থ্যমন্ত্ৰীক আমি, মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে আমাক 7 পে প্ৰদান কৰে।